সাইফুল ইসলাম। সাইফুল ইসলাম তেওঁ যে আলফা স্বাধীনত যোগদান কৰিছে এই কথাটো আপোনালোকে জানে নে নাজানে? নাজানো। কেতিয়া ঘৰৰ পৰা নিৰুদ্ধ হৈছিল? 24 তাৰিখত, 24 তাৰিখ ৰাতিপুৱা। ক'ত যাব বুলি কৈ গৈছিল? মই কৈছোঁ গুৱাহাটী যাম। এই যে বাইকৰ ওপৰত উঠি আছিল, মই আৰু ফজৰৰ নামাজ পঢ়ি আহি তাক মানে বাইকৰ ওপৰত দেখিছিলোঁ। তাৰপিছত সি কয়, মই কৈছোঁ যে তই ক'ত যাবি? কয় গুৱাহাটীত যাম। কিয় গুৱাহাটীত যাব লাগে? মোৰ পৰীক্ষা আছে। আজি আহিবি নে নাই? কয় চাওঁ কেতিয়া আহিব পাৰোঁ। এইখিনি মোৰ কথা। তাৰপিছত আৰু লগ হৈছিল নেকি আপোনালোকৰ? তাৰপিছত যোগাযোগ হৈছিল নেকি? যোগাযোগ হোৱা নাই। পোৱা নাই আপুনি? নাই। ফোনত মানে মই এই 24 তাৰিখত সন্ধিয়া 6 বজাত মই এই আমাৰ সৰু ল'ৰাটোক ফোন কৰিব দিছোঁ। সিয়াৰ ফোন কৰাৰ পিছত কয় মই গুৱাহাটীত আছোঁ। সেই গুৱাহাটীতো গৈছে। তাৰপিছত আৰু মই তাৰাবীৰ পৰা গ'লোঁ। তাৰাবীৰ পিছত আহি ডাঙৰ ল'ৰাটোক কৈছোঁ যে আৰু ফোন কৰচোন, ক'ত আছে? সিয়ে ফোন কৰিছে, কয় গুৱাহাটীত আছোঁ। সি আৰু কৈছে যে কিবা অসুবিধা হৈছে নে নাই? কয় নাই, হোৱা নাই। তেতিয়া কেইটা বাজিছিল? ৰাতি 9টা বজাত। ৰাতি 9টা বজাত। তাৰপিছত আৰু ক'লোঁ যে কালি আহি যাবি। আৰু মানে সি আৰু চুইচ অফ কৰিলে। তাৰপিছত নাই আৰু নাই। সেই চুইচ অফ আজিলৈকে চুইচ অফ হৈ আছে। এই যে নিৰুদ্দেশ হৈছিল তেতিয়া তাৰপিছত আপোনালোকে থানাত যোগাযোগ কৰিছিল? থানাত যোগাযোগ কৰিছোঁ আমি। আৰক্ষী বিভাগৰ ফালৰ পৰা আপোনালোকক কিবা কোৱা হৈছে নেকি যে আলফাত যে যোগদান কৰিছে? নাই, কোৱা নাই। এই কথাটো কিবা জনোৱা হৈছে নেকি আপোনালোকক? জনোৱা হোৱা নাই। মোক ঘৰৰ পৰিয়ালটোক একো কথা কোৱা নাই। কিবা কৈছে নেকি আপোনালোকক? কোৱা নাই, একোৱে কোৱা নাই। তোমাৰ দাদা হয়? হয়, মোৰ দাদা হয়। সাইফুল ইছলাম। সাইফুল ইছলাম। তেওঁ যে ঘৰৰ পৰা নোহোৱা হৈছিল, আগে পিছে কিবা এনেকুৱা কিবা পাইছিল নেকি? কাৰোবাৰ লগত যোগাযোগ হৈছিল নেকি? বা ফোনত কিবা তেনেকুৱা কিবা পাইছিল নেকি? নাই, এনেকুৱা পোৱা নাই। একো পোৱা নাই। হঠাতে নিৰুদ্দেশ হৈছে সেইটোতে হয়। তেওঁ যে আলফা স্বাধীনত যোগদান কৰিছে এই কথাটো তোমালোকে অৱগত হৈছানে? আমালোকে মানে কালি এটা মানে ৰিপৰ্ট ওলাইছে, সেইটো ৰিপৰ্ট অনুযায়ী মানে তেওঁৰ নামটো তাত আছে। বি ফাৰ্ম তেওঁ কমপ্লিট কৰিছে নেকি? হয়, এইটো মানে কৰিছে আৰু কি। তেওঁ আলফা স্বাধীনত যোগদান কৰাটো যোৱাকালি কনফাৰ্ম হৈছে? যোৱাকালি মানে নিউজটো ৰিপৰ্টটো ওলাইছে আৰু কি। সেইটো মানে ভাবি আছোঁ যে তাতে যাব পাৰে আৰু কি ক'বা এতিয়া? এতিয়া মানে ক'ম যে যদি যাই থাকে তাতে মানে তেওঁ যাতে সোনকালে পৰিশবোৰৰ ডাঙৰতে ঘৰলৈ পঠিয়ায়, এনেকুৱা মানে পৰিশবোৰৰ ওচৰত মই প্ৰাৰ্থনা কৰি আছোঁ তাক ঘৰত ভালে ভালে পঠিয়ায়। তুমি কোনে আছা? তুমি জলদি বাড়িতে আসো। আল্লাহ, তুমি বাড়িতে আনো বাবা।